UPPLৰ পৰা তিনিজন সাংসদ আজি কিছুমান বহুত ইম্পৰ্টেণ্ট বিষয় ইয়াৰ ওপৰত সংবাদ মাধ্যমত কিছু কথা ক'ব বিচাৰিছোঁ। বিশেষকৈ সংবিধানৰ যিটো 131st এমেণ্ডমেণ্টৰ কাৰণে লোকসভাত ডিবেট চলি আছিলে, এইটো যোৱাকালি 2/3 মেজৰিটি নোপোৱাৰ কাৰণে এইটো পাছ নহ'ল। কিন্তু বিষয়টো খুব স্পৰ্শকাতৰ আৰু বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু বড়োলেণ্ডৰ কাৰণে খুব ইম্পৰ্টেণ্ট। আৰু সেইকাৰণে আমি আমাৰ তৰফৰ পৰা আমি ভাৰত চৰকাৰক কিছু কথা ক'ব বিচাৰিছোঁ, যিটো নেকি যোৱা 30 বছৰে যোৱা 40 বছৰে আমি সংগ্ৰাম কৰি আহিছোঁ। ইয়াৰ জাষ্টিছবিলাক যেনেকৈ পাব লাগে তেনেকুৱা পোৱা নাই। সদায় এটা হাফ হাৰ্টেড এপ্ৰ'চ, এটা হাফ ফিনিছ এটা চলিউশ্যন এটা ওলাই আছে, যিটোৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত কিছুমান এথনিক কমিউনিটিবিলাক, ট্ৰাইবেলবিলাক টাইম এণ্ড এগেইন মুভমেণ্ট কৰিব লগা হৈছে। কিছুমানে বন্দুকো লৈছে আৰু যোৱা 70 বছৰৰ ভিতৰত 50 বছৰটো যদি চাবলৈ যায়, তাত প্ৰায় 50,000 উত্তৰ পূৰ্বাঞ্চলৰ পৰা লোক মৰিব লগা হৈছে। এতিয়া বিষয়টো হৈছে যে এই যে 50,000 লোক মৰিব লগা হ'ল ভাৰত স্বাধীনৰ পিছত, এইটো কিছুমান সাংবিধানিক যিটো আমাৰ ৰিড্ৰেছ আছিলে, সাংবিধানিক যিটো ব্যৱস্থা আছিলে, এইটো যদি অলপমান ৰিএলাইন কৰিলেহেঁতেন, অলপ যদি ৰিফৰ্ম কৰিলেহেঁতেন, তেতিয়া আমাৰ এছপিৰেশ্যনছবিলাক, উত্তৰ পূৰ্বাঞ্চলৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিবলৈ বহুত ভাল সুযোগ পাইছিলে। আমি ফ্ৰণ্টিয়াৰ হয়, আমি ম্যানমাৰৰ লগত, ভূটানৰ লগত, চাইনাৰ লগত, বাংলাদেশৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাক সংলগ্ন হৈ আছে। সেই ৰাজ্যবিলাকৰ ইছ্যুছবিলাক ভেৰি চেঞ্চিটিভ আৰু সেইটো ডিল কৰিবলৈ যিখিনি স্পেচ পাব লাগে, ৰিপ্ৰেজেণ্টেশ্যনটো কম কাৰণে সেই স্পেচখিনি পোৱা নাই। আৰু সেইকাৰণে আজি আমি বিচাৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ ছিটটো পপুলেশ্যনৰ বেচিছত নহয়, তাত ইথনিচিটি, তাত ৰিপ্ৰেজেণ্টেশ্যন আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ ভইচটো নেশ্যনেল প্লেটফৰ্মত, নেশ্যনেল ফৰামত যাতে শুনাব পাৰে, নিজৰ গ্ৰিভেঞ্চেছবিলাক শুনাব পাৰে, সেইটো কথাটো মনত ৰাখি পেলাই নৰ্থ ইষ্টৰ ডিলিমিটেশ্যনটো হ'ব লাগে। আমি সেইটো বিচাৰিছোঁ আৰু পপুলেশ্যনটো এটা ক্ৰাইটেৰিয়া তাত হ'ব নালাগে। বড়োলেণ্ডৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে নতুন চেঞ্চাছ যদি হয়, বড়োলেণ্ডত এপ্ৰক্সিমেটলি 40 লাখ পপুলেশ্যন হৈ যাব। গতিকে আমি দেখিছোঁ গোৱাত যদি 15-16 লাখেদি দুটা তাত লোকসভা হ'ব পাৰে, তো বড়োলেণ্ডত আমি প্ৰায় 40 লাখৰ ওচৰত যিটো পপুলেশ্যন, তাত আমাৰ 3টাকৈ লোকসভা হ'ব পাৰে। আনপিনেদি আমাৰ তাত যিটো আছে যে বড়োলেণ্ডত আমাৰ এতিয়া যি ৰিডিলিমিটেশ্যন হৈ গ'ল, তাত 15টা ছিট এছেম্বলি ছিট দিয়া হ'ল। আমি বিচাৰিছোঁ সেইটো 15টা নহয় 30টা হ'ব লাগে, কাৰণ তাত অকল বড়ো নহয় 26টা জনগোষ্ঠী আছে। চবেই ৰিপ্ৰেজেণ্টেশ্যনটো পাব লাগিব আৰু চবেই যদি ৰিপ্ৰেজেণ্টেশ্যনটো পাব লাগে, তাৰ ছিটটো বাঢ়াব লাগিব। যোৱা ৰিডিলিমিটেশ্যনৰ ক্ষেত্ৰত BTC একৰ্ড 2003 4.7 ক্ল'জটোৰ অলপ দহাই লৈ পেলাই তাত ST ছিটটো এনহেঞ্চ কৰা নাই। তাৰ ইণ্টাৰপ্ৰিটেশ্যনটো অলপ বেলেগকৈ অনা হৈছে। তাৰ ইণ্টাৰপ্ৰিটেশ্যনটো হৈছিলে যে 2003 চনলৈকে তাত যিমান ST ছিট আছে, এই ST ছিটটো যেতিয়া ৰিডিলিমিটেশ্যন হ'ব, এইটো চেঞ্জ হ'ব নালাগে। কিন্তু ইয়াৰ ইণ্টাৰপ্ৰিটেশ্যনটো বেলেগকৈ কৰা হ'ল যে এডভাৰ্চলি এফেক্টটো নন ট্ৰাইবেলত হ'ব বুলি এটা ইণ্টাৰপ্ৰিটেশ্যন কৰি পেলাই যিটো নেকি আমি পাব লাগে ST ছিটটো বেলেগ অঞ্চলবিলাকত লৈ যোৱা হ'ল। এতিয়া এই ডিলিমিটেশ্যন যেতিয়া হ'বলৈ গৈ আছে, ইয়াত এটা ডাঙৰ সুযোগ আহিছে। গতিকে তাত ST ছিটৰ সংখ্যাটো বাঢ়াব লাগে আৰু লগতে যিখিনি আমাৰ নন ST মানুহ বড়োলেণ্ডৰ ভিতৰত আছে, সেইসকলে অ'পেন ছিটবিলাকত ৰিপ্ৰেজেণ্ট কৰিব। কিন্তু তাত এটা যিহেতু 332 আৰ্টিকেল মতে এইটো ST ছিটটো বনোৱা হৈছে শ্বেডিউল ট্ৰাইবৰ, তাত বাহিৰৰ পৰা যিটো ৰিপ্ৰেজেণ্টেশ্যন বা বাহিৰৰ পৰা যাই পেলাই MLA যিটো খেলে, কণ্টেষ্ট কৰে, সেইটো বন্ধ হ'ব লাগে। যিটো আছে বড়োলেণ্ডত আমি এগেইন এটা কথা ক'ব বিচাৰিছোঁ যে যিটো BTR একৰ্ড হৈছিলে, এই BTR একৰ্ডৰ ক্ল'জ মতে তাত আমাৰ ভিলেজ ইনক্লুজনৰ কাম হৈ আছে। যিখিনি ভিলেজ ইনক্লুজনৰ কাম হৈ আছে, সেইটো অতি শীঘ্ৰে ভাৰত চৰকাৰে কমপ্লিট কৰিব লাগে। আৰু 3.1 মতে যি বড়োলেণ্ড পিচ একৰ্ড আছিলে 2020, তাত অগমেণ্টেশ্যন এৰিয়া আছিলে, তাত ভিলেজ ইনক্লুজনৰ কামটো শ্ল' হৈ আছে, এইটো ফাষ্ট কৰিব লাগে। আৰু লগে লগে আমি বিচাৰিছোঁ কাউন্সিলৰ ছিটটো 40 পৰা 60 হ'ব লাগে, যাতে সকলো জনগোষ্ঠী তাতে ৰিপ্ৰেজেণ্টেশ্যনটো পায়। আমি বিচাৰিছোঁ যে সংবিধানৰ যিটো 125th এমেণ্ডমেণ্ট, এইটো পেণ্ডিং হৈ আছে, এই এমেণ্ডমেণ্টটো আহিব লাগে অতি শীঘ্ৰে। আৰু তাত আমি কিছুমান চেঞ্জেছ বিচাৰিছোঁ, যেনেকৈ ক্ল'জ 4.3 মতে আৰ্টিকেল 282 এমেণ্ড হ'ব লাগে, ফাইনেন্সিয়েল যিটো পজিশ্যন এইটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে। এই কামটো কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰক আজি আমাৰ তৰফৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ। নৰ্থ ইষ্টৰ যিটো 6 চিডিউল কাউন্সিলবিলাক আছে, এই কাউন্সিলবিলাকক ষ্ট্ৰেংথেন কৰিব লাগিব। আৰু ষ্ট্ৰেংথেন কৰিব লাগিলে যিখিনি এতিয়া ডিলিমিটেশ্যনত
আৰ্টিকেল 81 আৰ্টিকেল 330 আৰু আৰ্টিকেল 332 তাত মেনশ্যন কৰা হৈছে এই গোটেই প্ৰচেছটো কমপ্লিট কৰি 6 শিডিউল কাউন্সিলত যিখিনি আমাৰ সিট বাঢ়াব লাগে এইটো বঢ়াই পেলাই পলিটিকেল এছপিৰেশ্যনটো কিমান পাৰে ৰিজলভ কৰাৰ কাৰণে ভাৰত চৰকাৰে ডাঙৰ এটা সুযোগ পাইছে এই সুযোগটো ল'ব লাগে আৰু উত্তৰ পূৰ্বাঞ্চলৰ শান্তিটো সাষ্টেইন কৰাৰ কাৰণে যাতে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে পুনৰ আন্দোলন কৰিব লগা নহয় উত্তৰ পূৰ্বাঞ্চলৰ পুনৰ সংগ্ৰাম কৰিব লগা নহয় আৰু এটা ডাঙৰ এটা সুযোগ পাইছে আফটাৰ 78 ইয়াৰ্ছ ইণ্ডিপেণ্ডেন্সৰ যে নৰ্থ ইষ্টৰ মানুহক জাষ্টিছ দিয়াৰ কাৰণে থ্ৰু দিছ ডিলিমিটেশ্যন প্ৰচেছ সেইকাৰণে ভাৰত চৰকাৰক নৰ্থ ইষ্টৰ ক্ষেত্ৰত বিশেষকৈ সবকো একাউণ্টত লৈ সবকো কনফিডেন্সত লৈ থ্ৰু কনচালটেশ্যন এই প্ৰক্ৰিয়াটো কমপ্লিট কৰিবলৈ আমি অনুৰোধ কৰিছোঁ নট অনলি পলিটিকেল এটা এজেণ্ডা লৈ পেলাই যাতে এইটো নকৰে এইটো আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো যিটো 33% ওমেন ৰিজাৰ্ভেশ্যন তাত আমি ক'ব বিচাৰিছোঁ যিহেতু তাত লোকসভা সিটৰ সংখ্যা যথেষ্ট কম সেইকাৰণে ওমেন ৰিজাৰ্ভেশ্যন বিলটো লাগু কৰাৰ লগে লগে তাত লোকসভাৰ সিটটো আৰু বঢ়াব লাগিব যাতে এটা সিট থাকিলে এই এটা সিটটো আমাৰ বহুত এটা ক্ৰাইচিছ হ'ব ৰিপ্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত আৰু নৰ্থ ইষ্টৰ ওমেন আমাৰ ভাৰতৰ বাকী পাৰ্টৰ ওমেনৰ কথাটো মই নকওঁ কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ওমেন্সৰ এটা স্পেচিয়েল এটা ৰোল আছে যে পিচ বিল্ডিঙৰ ক্ষেত্ৰত হওক ইকনমিক ডেভেলপমেণ্ট হওক ছ'চিয়েল বেলেঞ্চত হওক কালচাৰেল প্ৰিজাৰ্ভেশ্যনত হওক গতিকে বহুতখিনি ৰোল লৈ আছে অনলি পলিটিকেল স্পেচটো নোপোৱাৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ যিখিনি উইমেন্স আছে তেখেতসকলে আজি নেশ্যনেল পলিচি মেকিং বডিত ভইচ দিব নোৱাৰাৰ কাৰণে আমাৰ কিছুমান প্ৰব্লেমবিলাক আজিলৈকে ছল্ভ হ'ব লাগিছিলে এইবিলাক ছল্ভ হোৱা নাই যিটো BTC একৰ্ড তাত লিখা আছে 2003ৰ পিছত অহা মানুহবিলাক তাৰ বনাফাইড চিটিজেন নহয় গতিকে 2003ৰ আগত যদি কোনোবা আছে সি থাকিব 2003 চনৰ পিছত আজি কোনোবা বেলেগ বাহিৰৰ মানুহ গৈ পেলাই BTC এৰিয়াত ইলেকশ্যন কণ্টেষ্ট কৰিছে যিটো নেকি 6 শিডিউল যিটো ডিমাণ্ড আছিলে তাত যে সেপাৰেট অটনমি লাগে সেপাৰেট মানে এটা এটেনশ্যন লাগে গভৰ্ণমেণ্টৰ তো এই গোটেই বিষয়টো ডাইলুট কৰি দিছে তো সেইকাৰণে যেহেতু ৰিপ্ৰেজেণ্টেশ্যনৰ অভাৱত বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কনষ্টিটিউচনেল যিটো ৰাইটছ এইটো এনচিয়ৰ কৰিবৰ কাৰণে এনজয় কৰিবৰ কাৰণে মুভমেণ্ট কৰি 8,000 মানুহ মৰি পেলাই বডোলেণ্ড ক্ৰিয়েট হৈছে আৰু তাত যদি এতিয়া কাৰোবাৰ পলিটিকেল ইণ্টাৰেষ্টৰ কাৰণে ইয়াৰ স্পিৰিটটো ডাইলুট কৰে ডেট উইল বি ভেৰি আনফৰ্চুনেট যিটো নেকি আমি বিচাৰোঁ যে এই ডিলিমিটেশ্যনত এইটো চেঞ্জ হ'ব লাগে আৰু সেইটো আহিব নালাগে পলিটিক্স আৰু বিউৰক্ৰেচিৰ মাজত টনা আজৰা হৈ পেলাই বহুত বিষয়বিলাক আজিলৈকে সমাধান হোৱা নাই আৰু সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলত যিখিনি আমি 6 শিডিউল পাবলৈ সক্ষম হৈছোঁ যিসকলে ষ্টেটহুড বিচাৰিছিলে ফাৰ্ষ্ট ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন 1956ত আহিল তাত কিছু লেংগুৱেষ্টিক বেচিছত ভাৰতৰ সমস্যাবিলাক সমাধান কৰিলে পৰৱৰ্তী সময়ত আণ্ডাৰ পলিটিকেল কম্পালচন নতুন ৰাজ্যবিলাক গঠন হ'ল উত্তৰ পূৰ্বাঞ্চলত অটনমিবিলাক 6 শিডিউল কাউন্সিল অটনমাছ কাউন্সিলবিলাক গঠন হ'ল কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ যিহেতু জনগাঁথনিটো ভাৰতৰ অইন পাৰ্টৰ লগত নিমিলে তাত আমাৰ ট্ৰাইবেল বা ইণ্ডিজিনাছ মানুহবিলাকৰ জনসংখ্যা যথেষ্ট কম সেইসকলে স্বাধীনতাৰ পৰা এতিয়ালৈকে বহুত জনগোষ্ঠীয়ে ৰিপ্ৰেজেণ্টেশ্যন পোৱা নাই 200তকৈ অধিক আমাৰ জনগোষ্ঠী আছে যি জনগোষ্ঠীবিলাক এতিয়ালৈকে ৰিপ্ৰেজেণ্টেশ্যন পোৱা নাই তো সেইকাৰণে যিটো দীঘলীয়া এটা ভুল হৈ গ'ল এই ভুলটো কাৰেকশ্যন কৰাৰ কাৰণে এই ডেলিমিটেশ্যনৰ থ্ৰুৱেদি বা যিটো নেকি কনষ্টিটুৱেঞ্চি ৰিড্ৰয়িং কৰিব বিচাৰিছে ইয়াৰ দ্বাৰা এটা ভাল ডাঙৰ এটা সুযোগ পাইছে যদি এটা হলিষ্টিক এপ্ৰ'চ লোৱা যায় উইথ উইজডম আৰু কম্পেশ্যন যদি কামটো কৰা যায় প্ৰচেছটো ভাৰত চৰকাৰে নৰ্থ ইষ্টৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকক এতিয়াও মানে জাষ্টিছ দিব পাৰে তো সেইকাৰণে আমি UPPLৰ তৰফৰ পৰা আমি ভাৰত চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ তৰফৰ পৰা আমি আৰ্জ কৰিছোঁ যে ডেলিমিটেশ্যন হোৱাত যিটো হিষ্ট্ৰিকেলি ভুল হৈছে আণ্ডাৰ ৰিপ্ৰেজেণ্টেশ্যন নৰ্থ ইষ্টে পাইছে কোনোবা ৰাজ্যত এজনে লোকসভাত আছে ক'ৰবা দুজন আছে কিন্তু এই অঞ্চলবিলাক পাহাৰীয়া অঞ্চল হয় টেৰাইন হয় বহুত ডিফিকাল্ট ৰিজন হয় তাত বহুতে যেনেকৈ লাগে তেনেকুৱা কামবিলাক কৰিব পৰা নাই